নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 12 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিব অসম বিধানসভাৰ বাজেটত ৬০,৭৮৪.৩ কোটি টকা ব্যয়ৰ লেখানুদান দাখিল কৰিছে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি অসম বিধানসভাৰ বাজেট অধিবেশনত হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে এপ্ৰিলৰ পৰা জুলাইলৈকে লেখানুদান দাখিল কৰে হিমন্ত বিশ্ব শৰ্মাই তাৰ মাজতে ৬০,৭৮৪.৩ কোটি টকা ব্যয়ৰ লেখানুদান দাখিল কৰা হয় 2019-20 বিত্তীয় বৰ্ষত খাৰুৱা তেলৰ বকেয়া ৰয়েলটি ৭,৭৫৬ কোটি টকা এবাৰ কৰা হৈছে আৰু ৰাজ্যৰ ৰাজহৰ পৰিমাণ এবাৰ ১৬,৫২৯ কোটি টকালৈ বৃদ্ধি কৰিছে আৰু 2021-22 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় কৰ ২,৬০১ কোটি টকা এবাৰ অনুমোদন জনাইছে আৰু লগতে ৰাজ্যৰ জনমূৰিয়াই ৯০,৬৯২ কোটি টকালৈ এবাৰ বৃদ্ধি হৈছে ৰাজ্যৰ নিজা ৰাজহৰ পৰিমাণ বৃদ্ধি আৰু অসম মালাৰ অধীনত নিৰ্মাণ হ'ব ৮৯০ কিলোমিটাৰ পথ চাহ বাগিচাত ৮৯৬ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ'ব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আজি দাঙি ধৰিছে হিমন্ত বিশ্ব শৰ্মাই এনআৰসিৰ ওপৰত এবাৰ ডাঙৰ মন্তব্য কৰিছে এনআৰসি হৈছে এখন খেল কোনো ৰাজনৈতিক দলে এনআৰসি হোৱাটো বিচৰা নাছিল আৰু এনআৰসি খেল আৰু কোনো ৰাজনৈতিক দলে এনআৰসি নিবিচাৰে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশে এই কথা উল্লেখ কৰে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে মন্তব্য কৰিছে আজি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰসি হৈছে ৰাজনৈতিক দলসমূহে খেলা এক খেল কোনো ৰাজনৈতিক দলে এনআৰসি বিচৰা নাছিল বৃহস্পতিবাৰে এই কলকাতাত অনুষ্ঠিত ইণ্ডিয়া টুডে কনফ্লিক্ট ইষ্টত 21ত ৰঞ্জন গগৈয়ে প্ৰকাশ কৰিছে এই মন্তব্য লগতে ৰঞ্জন গগৈয়ে উল্লেখ কৰিছে যে সকলো ৰাজনৈতিক দলে তেওঁলোকৰ লাভৰ বাবে এনআৰসি সমস্যাটো ব্যৱহাৰ কৰি আহিছে অন্যহাতে গগৈয়ে অসমত এনআৰসিৰ প্ৰভাৱৰ কথা উল্লেখ কৰি অসমৰ সৰ্বসাধাৰণ বিষয়টিৰ সন্দৰ্ভত উত্তেজিত হৈ আছে বুলি মন্তব্য কৰিছে তেওঁ লগতে কয় অসমীয়া মানুহৰ জীৱন আৰু অস্তিত্বলৈ ভাবুকি অনাৰ সম্ভাৱনা দেখিবলৈ পোৱা বাবে অসমীয়া জনসাধাৰণে বিষয়টিত অধিক উদ্বেগ প্ৰকাশ কৰিছে লগতে ৰঞ্জন গগৈয়ে কেন্দ্ৰীয় চৰকাৰে বিষয়টি কেন্দ্ৰীয় চৰকাৰ গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ বাবে আহ্বান জনায় 13 কিলোমিটাৰ দীঘল সৰু এলেকাৰ উত্তৰ পূৰ্বাঞ্চল ভাৰত মূলতঃ ভূখণ্ডৰ লগত সংযুক্ত হৈ আছে বুলি মন্তব্য কৰে এনআৰসিয়ে সংকটৰ সৃষ্টি কৰিছে নে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে আৱেগিকভাৱে যিমান যি কৰিলেও আইনত পৰিণত হোৱা এই কা বাতিলৰ একমাত্ৰ পথ হ'ল আদালতৰ জৰিয়তে আইনখন বাতিল কৰা লগতে আইনখন অবৈধ বুলি প্ৰতীয়মান কৰা লগতে পুনৰ এনআৰসিৰ প্ৰসংগ উল্লেখ কৰি ৰঞ্জন গগৈয়ে কংগ্ৰেছ বা বিজেপি কোনো দলেই এনআৰসি নিবিচাৰে বুলি দাবী কৰে এনআৰসি সন্দৰ্ভত আদালতে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰে তেওঁ লগতে তেওঁ এনআৰসি বিজন ডকুমেণ্ট বুলি উল্লেখ কৰি ই ভৱিষ্যতৰ দস্তাবেজ বুলি মন্তব্য কৰে ৰঞ্জন গগৈয়ে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মৰাণ মটক চুটি আৰু আহোম সম্প্ৰদায়লৈ ৰাজ্য চৰকাৰে 500 কোটি টকাৰ পেকেজ ঘোষণা কৰে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খতিয়ান দিলে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আঁচনিসমূহৰ ৰাজ্যিক গৌৰ উৎপাদনৰ হাৰ 7.71% বৃদ্ধি আৰু লগতে ৰাজ্যৰ জনমূৰি আয় 90,692 টকালৈ বৃদ্ধি এবাৰ আৰু 2021-22 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় কৰৰ 20,601 কোটি টকা অনুমোদন জনায় আজিৰ অসম বিধানসভাৰ অধিবেশনত অৰুণোদয় আঁচনিৰ পৰা 17,25,590 গৰাকী মহিলা উপকৃত হৈছে বুলি ঘোষণা কৰে অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ এতিয়াৰ পৰা 830 টকাৰ পৰা 3,000 টকালৈ বৃদ্ধি কৰা হ'ব আৰু অৰুণোদয় আঁচনিত সামৰি লোৱা হৈছে 1,500 গৰাকী মহিলাক লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 8,756 নামঘৰলৈ এই কথা উল্লেখ কৰিছে 218 কোটি টকাৰ অনুমোদন জনাইছে উত্তৰণ আঁচনিত 124টা প্ৰকল্প আৰম্ভ হৈছে বুলি এই কথা উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে 1000খন পকী দলঙলৈ উন্নীতকৰণ ৰেলৱে অভাৰব্ৰিজ নিৰ্মাণৰ বাবেও এই কথা উল্লেখ কৰে আৰু এতিয়ালৈ
41খন দলঙৰ কাম আৰম্ভ হৈছে আৰু 870খনৰ কাম সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰে ৰাজ্যত কোভিডৰ সময়ত 1000খন আইচিইউ বিছনা আৰু লগতে 4500খন নিয়মীয়া হাস্পতালৰ বিছনা উল্লেখ কৰে বহুকেইটা কথা আজি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ লগতে আঁচনিৰ জৰিয়তে ইয়াত উল্লেখ কৰিছে 1,69,930 গৰাকী স্বামী হাৰা মহিলা উপকৃত হৈছে আৰু লগতে 1,60,612 গৰাকী দিব্যাংগক মাহে 1000 টকালৈ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে আৰু দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনিত ব্যয় হৈছে 96.36 কোটি টকা হয়তো এই যিখিনি বাজেট ইয়াত ঘোষণা কৰিছে বা কথাখিনি যিখিনি আলোচনা কৰা হৈছে এতিয়া অসমৰ জনসাধাৰণ বহুতেই এই বিষয়ে অৱগত নহয় লগতে শিক্ষা ঋণৰ বিপৰীতে প্ৰতিটো একাউণ্টত 50,000 টকা সাহায্য দিয়া হৈছে ইয়াৰ পাছতে বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু প্ৰজ্ঞান ভাৰতী আঁচনিৰ দ্বাৰা বিনামূলীয়াকৈ নামভৰ্তি কৰা হৈছে প্ৰজ্ঞান ভাৰতী আঁচনিত উপকৃত হৈছে 17.84 লাখ ছাত্ৰ ছাত্ৰী আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আপোনালোকক দিবলৈ লৈছো প্ৰতি সম্প্ৰদায়লৈ এবাৰ 125 কোটিলৈ 500 কোটি টকাৰ পেকেজৰ সিদ্ধান্ত লৈছে আৰু লগতে এটা ডাঙৰ কথা অংগনবাড়ী কৰ্মীৰ দৰমহা 1000 টকালৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই নতুন বাজেটত আৰু অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা 500 টকালৈ বৃদ্ধি আৰু লগতে 61.502 গৰাকী অংগনবাড়ী কৰ্মী আৰু লগতে 56,008 গৰাকী সহায়িকা উপকৃত হ'ব বুলি উল্লেখ কৰে মাৰ্চৰ পৰা আৰম্ভ হ'ব ৰাজ্যখনত বিদ্যুৎ চালিত ৰেল সেৱা আৰু অতি শীঘ্ৰে ৰাজ্যত আৰম্ভ হ'ব বিদ্যুৎ চালিত ৰেল সেৱা আৰু মাৰ্চৰ ভিতৰতে নিউ বঙাইগাঁৱৰ পৰা চলিব ৰঙিয়ালৈ আৰু মেত গুৱাহাটীলৈ চলিব বিদ্যুৎ চালিত ৰেল সেৱা পৰৱৰ্তী সময়ত সম্প্ৰসাৰণ হ'ব লামডিং ডিব্ৰুগড়লৈ বিদ্যুৎ চালিত ৰেলেৰে কম সময়তে যাত্ৰা কৰিব পাৰিব যাত্ৰীয়ে আৰু বিদ্যুৎ চালিত ৰেল সেৱাত কোনো প্ৰদূষণ নহব আৰু ক্ষীপ্ৰ গতিত চলিব এই ৰেল লাইন আৰু এই ৰেল সেৱাৰ জৰিয়তে মানুহৰ বহু অসুবিধাৰ পৰাও তেওঁলোকে পৰিত্ৰাণ পাব কা অসমীয়াই কেতিয়াও নামানে আৰু গ্ৰহণ নকৰে চৰকাৰ গঠন কৰিলে কি কৰিব অসম জাতীয় পৰিষদে এই কথা আজি উল্লেখ কৰিলে লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হোৱাৰ পিছত প্ৰথমখন সংবাদমেল অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলখন সম্বোধন কৰে এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সমগ্ৰ অসমৰ বিকল্পহীন পৰিৱেশৰ স্থায়ী সমাধান হিচাপে জাতীয় পৰিষদৰ জন্ম হৈছে বুলি কয় লুৰিণজ্যোতি গগৈয়ে 2020 বৰ্ষ অসমৰ জাতীয় জীৱনৰ বাবে ভয়াবহ আছিল অসমৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি ভাবুকি আহিছিল অন্ধকাৰৰ দিশে ঠেলি দিছিল অসমৰ ছাত্ৰ ছাত্ৰীক নিৰাশাৰ বৰ্ষ আছিল 2021 আৰু লগতে বৰ্তমান 2020 আছিল আৰু বৰ্তমান 2021 বৰ্ষ আৰম্ভ হৈছে 2021 বৰ্ষ অসমৰ জাতীয় জীৱনৰ বাবে আশাৰ বৰ্ষ হ'ব বুলি মন্তব্য ব্যক্ত কৰিছে এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিজেপিয়ে নিৰ্বাচন কেন্দ্ৰিক চিন্তাৰে ভোট কেন্দ্ৰিক চিন্তাৰে অসমৰ ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা কৰিছে বুলি উল্লেখ কৰি লুৰিণজ্যোতি গগৈয়ে কয় আমাৰ চৰকাৰ হলে প্ৰতিগৰাকী শিক্ষিত যুৱক যুৱতীক আমি মাহে 5,000 টকাকৈ আগবঢ়াম কাৰিকৰীভাৱে সক্ষম সকলক মাহে 10,000 টকালৈ আগবঢ়াম তেওঁলোকে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ প্ৰতি দায়বদ্ধ হোৱা হলে আৰম্ভণিৰ পৰা এই দায়িত্ব ল'ব লাগিছিল জটিল সময়ত অসমৰ জাতীয় জীৱনক আগুৱাই নিয়াৰ বাবে জাতীয় পৰিষদৰ জন্ম হৈছিল অসম চুক্তিৰ 5 নং দফা হত্যা কৰি কাজাপি দিয়া হল বুলি উল্লেখ কৰি লুৰিণজ্যোতি গগৈয়ে কয় কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে পুনৰবাৰ মুখ্যমন্ত্ৰীৰ কাষত বহুৱাই বীৰ শ্বহীদসকলক অপমান কৰিছে কনকলতা মণিৰাম দেৱান আদিক অপমান কৰিছে আৰু লগতে তেওঁলোকৰ জাতীয় জীৱনৰ প্ৰতি থকা অৱদানক অপমান কৰিছে বুলি উল্লেখ কৰি লুৰিণজ্যোতি গগৈয়ে আমি তেওঁলোকক হকিয়াই দিছো পৰৱৰ্তী সময়ত যেন বীৰ শ্বহীদসকলক অপমান নকৰে অসম চুক্তিৰ 6 নং দফা সন্দৰ্ভত এটা মাতো নিদিয়াটো পৰিলক্ষিত হৈছে আগন্তুক দিনত অসমৰ জনগণে সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে বুলি আজি উল্লেখ কৰে লুৰিণজ্যোতি গগৈয়ে অসমৰ জনসাধাৰণে উচিত প্ৰত্যুত্তৰ দিব লাগিব বিজেপি চৰকাৰক আৰু বিজেপি চৰকাৰক ওপৰাই পেলাব লাগিব আগন্তুক দিনত সাম্প্ৰদায়িক পৰিৱেশৰ অৱসান ঘটাবলৈ চিন্তা কৰা সময় আহি পৰিছে বুলি উল্লেখ কৰে লুৰিণজ্যোতি গগৈয়ে
অসমত জাতি বৰ্ণ নিৰ্বিশেষে বিভাজনৰ ৰাজনীতিৰ অৱসান ঘটাই অসমবাসীক জাতীয় পৰিষদত যোগ দিবলৈ আহ্বান জনাই এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আজি আমি উঠি অহা যুৱক যুৱতীসকলক আগুৱাই লৈ যোৱাৰ চিন্তা চৰ্চা কৰিছো বুলি লুৰিণজ্যোতি গগৈয়ে কয় প্ৰতিটো পৰিয়াল যাতে অৰ্থনৈতিকভাৱে সবল হৈ অসমৰ অৰ্থনীতি শক্তিশালী কৰিব পাৰে তাৰ বাবে চিন্তা কৰিছো তাৰ বাবে আমি ঘৰে ঘৰে আমি স্লোগান দি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম এই সমগ্ৰ প্ৰক্ৰিয়াটোত নতুন প্ৰজন্মক যাতে হাঙুৰি ল'ব পৰা যায় তাৰ বাবে চিন্তা চৰ্চা কৰা হৈছে লগতে স্পষ্ট মতামত দাঙি ধৰিছে লুৰিণজ্যোতি গগৈয়ে কৈছে আমি কোনো কাৰণতে অসমত কা বলবৎ হ'বলৈ নিদিও অসমৰ মাটি সুৰক্ষা কৰিবৰ বাবে আমি বিশেষ ব্যৱস্থা কৰিম বান আৰু গৰাখহনীয়াক আমি স্থায়ী সমাধান কৰিবৰ বাবে আমি বিজ্ঞানসন্মতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম যিবোৰ আঁচনিৰ জৰিয়তে তেওঁলোকে বা ল'ব খুজিছে হিয়া গতানুগতিক কাম তেওঁলোকৰ ফুপুলা স্বৰূপ উন্মোচিত কৰিবৰ বাবে ঘৰে ঘৰে জাতীয় পৰিষদ দল হ'ব আৰু ঘৰে ঘৰে এই জাতীয় পৰিষদ দল যাবই লাগিব বিজেপিৰ উন্নয়নৰ ফুপুলা স্বৰূপ আমি দেখুৱাম ছাত্ৰ ছাত্ৰীসকলক ন্যায় দিব পৰাকৈ নিযুক্তিৰ ক্ষেত্ৰত আমি দুৰ্নীতিমুক্ত ব্যৱস্থা কৰিম বুলি আজি লুৰিণজ্যোতি গগৈয়ে বহুকেইটা মন্তব্য কৰে ভাৰতীয় ষ্টেট বেংকত আপোনাৰ যদি একাউণ্ট আছে আপোনালোকৰ বাবে এটা সুখবৰ আৰু গ্ৰাহকসকললৈ এবাৰ আগবঢ়াইছে আকৰ্ষণীয় সুবিধাসমূহ আৰু 10 বছৰৰ ওপৰৰ সকলো ভাৰতীয়ই খুলিব পাৰিব জনধন একাউণ্ট বুলি আকৰ্ষণীয় অফাৰ আজি ঘোষণা কৰে ভাৰতীয় ষ্টেট বেংকত আপোনাৰ আছে নেকি জনধন একাউণ্ট দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ভাৰতীয় ষ্টেট বেংকে আগবঢ়াইছে কেইবাটাও সুবিধা আৰু SBIয়ে ঘোষণা কৰে যদিহে জনধন একাউণ্ট আছে আপোনালোকৰ তেনেহলে আপুনি জনধন কাৰ্ড SBI ৰূপে জনধন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে আৰু আপুনি 2 লাখ টকা পৰ্যন্ত এই সুবিধা লাভ কৰিব পাৰে আৰু লগতে 2 লাখ টকা পৰ্যন্ত আপতকালীন বীমা আপুনি লাভ কৰিব উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী জনধন যোজনাৰ অধীনত খোলা বেংক একাউণ্টসমূহলৈ এই সুবিধা আগবঢ়াইছে SBIয়ে 10 বছৰ বা তাতকৈ অধিক বয়সৰ ভাৰতীয় নাগৰিকে খুলিব পাৰিব এই একাউণ্ট তো আপুনি দেৰি নকৰি অতি সোনকালে গৈ আপুনি এই সুবিধাসমূহ বুক কৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আজি নিশাৰ পৰা ৰাজ্যত পুনৰবাৰ 5 টকাকৈ হ্ৰাস পাব পেট্ৰল আৰু ডিজেলৰ মূল্য আজি অসম বিধানসভাৰ বাজেটত এই কথা উল্লেখ কৰিলে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পুনৰবাৰ 5 টকাকৈ পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰবাৰ কমিব আৰু অধিৱেশনত ঘোষণা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু বাতিল কৰা হ'ল খুৰাৰ ওপৰত থকা 25% উপকৰ ছমাহৰ বাবে 60,784.3 কোটি টকাৰ লেখানুদান বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিলে এই লেখানুদান আজি